ৰঙা নদীত 10,000 মহিলাই একেলগে পৰিৱেশন কৰিলে দিহানাম। লালুক গোবিন্দপুৰৰ পৰিৱেশ এয়া। গোপাল মহাপ্ৰভু স্থান আৰু ৰঙা নদী উন্নয়ন মঞ্চৰ উদ্যোগত অনুষ্ঠিত এই আই সমাৰোহ বিলীন হৈ পৰে আধ্যাত্মিকতাত। ৰঙা নদী বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাই অতিথিৰূপে অংশগ্ৰহণ কৰে এই সমাৰোহত। আজি যিহেতু কোনো মোৰ নিৰ্বাচনী প্ৰগ্ৰেম নহয়, এইটো আমাৰ আগৰে পূৰ্ব পৰিকল্পিত প্ৰগ্ৰেম আছিলে। আমি নিৰ্বাচন ঘোষণা হোৱাৰ আগতেই এই প্ৰগ্ৰেমৰ কাৰ্যসূচী চলি আছিলে। গুৰুজনাৰ সৃষ্টিৰাজিৰে আমি আগুৱাই নিবৰ কাৰণে কাম কৰিছিলোঁ। উঠি অহা প্ৰজন্মই যাতে গুৰুজনাৰ সৃষ্টিৰাজিক লৈ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমাৰ এটি প্ৰয়াস। আৰু আহিবলগীয়া সময়তো ৰঙা নদী উন্নয়ন মঞ্চই যি পদক্ষেপ লৈছে, সেই পদক্ষেপৰ জৰিয়তে উঠি অহা প্ৰজন্ম লাভান্বিত হ'ব। আৰু এই ৰঙা নদী উন্নয়ন মঞ্চক মই ধন্যবাদ জনাইছোঁ আৰু গোপাল প্ৰভু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। উঠি অহা প্ৰজন্মই গুৰুজনাৰ সৃষ্টিৰাজিক আগত ৰাখি সমাজখন আগুৱাই নিবৰ কাৰণে যে কাম কৰিছে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু ইয়াত আমাৰো যিধৰণে সহায় কৰিবলৈ আমি সংকল্পবদ্ধ। এয়া আমাৰ কোনো আজি ৰাজনৈতিক কাৰ্যসূচী নাছিলে, পূৰ্ব এটা নিৰ্ধাৰিত কাৰ্যসূচী আছিলে। নিৰ্বাচন ঘোষণা হোৱাৰ আগতেই প্ৰায় 10,000ৰো অধিক আই মাতৃয়ে আজি দিহানাম পৰিৱেশন কৰিছে। এয়া এক বিৰল মুহূৰ্ত, আজি ইতিহাস ৰচিছে। আৰু আহিবলগীয়া সময়ত ৰঙা নদীত আমাৰ ইচ্ছা থাকিব যে 50,000ৰো অধিক আই মাতৃয়ে যাতে আমি একেলগে দিহানাম পৰিৱেশন কৰিব পাৰোঁ। ৰঙা নদীৰ মহিলাসকলৰ এনে অভূতপূৰ্ব সঁহাৰিয়ে বৰ্ণাঢ্য কৰি তুলিলে গোবিন্দপুৰ।